নে অলপকে বনাই প্ৰথমতে আহিছিল 20,000 ভিউ, লাহে এইটো 30 হ'ল, লাহে 40 হ'ল, লাহে ডিম্পু বৰুৱা চেনেলটোত মই এইবিলাক মোবাইলৰ বেটাৰী কেনেকৈ ফুলে, মোবাইলৰ ডিছপ্লে কোনখন ল'ব, এইবিলাক বনালোঁ. তাৰপাছত ব্লগ আৰম্ভ কৰিলোঁ. তো মোৰ এনেকুৱা পটককৈ ভাইৰেল হৈ যোৱা বস্তু একো নাই. মই মানে লাহে এইটো এনেকৈ মানে গোটেইখিনি মিলি পেলাই উঠাইছে চেনেলটো. চ' এই যোনটো আপুনি ক'লে মোবাইলৰ বেটাৰী হওক এইবিলাক, সেইটো আপুনি ক'ৰ পৰা শিকিলে? সেইটো টেকনিকেল গুৰুজীৰ পৰা. মানে বেলেগৰ পৰা শিকি আপুনি নিজে মই না ইঞ্জিনিয়াৰিং কৰিছোঁ ভাই, না মই কিবা কৰিছোঁ. তো মইতো হিন্দী ভিডিঅ'বিলাকত কিবা কিবি ইনফৰমেশ্যন পাওঁ, 5টামান এটা টপিকৰ ওপৰত ভিডিঅ' চাওঁ, চাই পেলাই সেইখিনি অসমীয়াত ধুনীয়াকৈ কৈ দিওঁ. সেইটো কিন্তু বঢ়িয়া চিষ্টেমটো বঢ়িয়া. চিষ্টেম মানে তাৰপাছত এইকাৰণে মোক চবে কপি কৰা বুলি কৈছিল. প্ৰথমতে কৈছিল নেকি? কৈছিল এইটো কপি মানে কি, এই পৃথিৱীতটো সকলোৱে কপি কৰি শিকিছে ন চবে. এতিয়া মই খোজ কাঢ়া কেনেকৈ খোজ কাঢ়া বাৰুতো বোলে ভগৱানে শিকাইছে. যিকোনো বস্তু মানুহে দেখি পালে শিকে, চব বস্তু